हेलो स्टूडेंट्स আজিৰ ক্লাছত আমি পঢ়িম কোশ্চেন নম্বৰ 1 और 5 নম্বৰ কোশ্চেনটো সো ইয়াৰ আগৰ ভিডিওত আমি আলোচনা কৰিছিলো কোশ্চেন নম্বৰ 1 और 1 2 3 আৰু 4 নম্বৰ কোশ্চেনটো সো জনে আগৰ ভিডিও বিলাক চোৱা নাই তোমালোকে আগৰ ভিডিও বিলাক আগত চাই লবা সো আজি চোৱা কোশ্চেন নম্বৰ 1 और 5 টো সো কোশ্চেন নম্বৰ 1 টো আমাৰ কি আছে যে px বহুপদক gx বহুপদৰে হৰণ কৰা কি কৰিব লাগিব px যেটো বহুপদ আছে এইটো হল আমাৰ p of x বহুপদ আৰু এইটো কি আমাৰ gx of বহুপদ কি কৰিব লাগিব এই px টো হৰণ কৰিব লাগিব কাৰ দ্বাৰা হৰণ কৰিব লাগিব এই gx ৰ দ্বাৰা হৰণ কৰিব লাগিব আচ্ছা হৰণ আমি কৰি দিম তাৰ পিছত চোৱা কি কৈছে আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগ এক নিৰ্ণয় কৰা আৰু ভাগ কৰাৰ ফলত কি ওলাব আমাৰ এটা ভাগফল নিশ্চয় ওলাব আৰু ভাগ এক এটা ওলাব সেই ভাগফল আৰু ভাগ একটো নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে প্ৰথম কাম কি হ'ব আমাৰ ভাগ কৰা সো ভাগটো আমি কৰি দিম ইয়াত ভাগটো কেনেকৈ কৰিম আমি কাক ভাগ কৰিব লাগে px যোগ ভাগ কৰিব লাগে গতিকে px টো ভিতৰত লিখিব লাগে x পাৱাৰ 6 তাৰ পিছত চোৱা ইয়াতে এটা কথা x পাৱাৰ 6 তাৰ পিছত আছে কি আমাৰ x পাৱাৰ 2 এটো একচুয়ালি এক এক কৈ কমি যাব লাগে x পাৱাৰ 6 ৰ পিছত x পাৱাৰ 5 থাকিব লাগিছিল তাৰ পিছত 4 থাকিব লাগিছিল তাৰ পিছত 3 থাকিব লাগিছিল তাৰ পিছতে 2 থাকিব লাগিছিল গতিকে মাজত বহুত কেটা পদ আমাৰ নাই তাৰ কাৰণে আমি কি কৰিম ইয়াতে আমি ঠাই থৈ দিম এইখিনি হল x পাৱাৰ 5 और x পাৱাৰ 4 और x পাৱাৰ 3 এর ইয়াতে লিখিম কি x পাৱাৰ 2 that means 3x স্কয়ার বুজি পাইছা মাজত কি কাৰণ ঠাই দিছো কাৰণ ইয়াতে 6 আছে 6 এর পিছত থাকিব লাগিছিল 5 তাৰ পিছত 4 তাৰ পিছত 3 গতিকে মাজত তিনিটা পদ নাই ডাইৰেক্ট স্কয়ার দি থৈছে গতিকে কিবা এটা পদ আছিল গতিকে তাৰ কাৰণে আমি ঠাই এটা থৈম জায়গা এটা থব লাগিব পৰৱৰ্তী টাইমত আমাৰ দৰকাৰ হ'ব বুজি পাইছা তাৰ পিছত কি আছে আমাৰ প্লাস 10 আচ্ছা আৰু gx টো কি আছে gx টো আমাৰ বাহিৰত লিখিব লাগে gx টো কি আছে x³ + 1 এটো হল আমাৰ gx এটা আমি কি কৰিম ভাগ কৰোতে কি কৰিব লাগে পাৱাৰ মাইনাস কৰিব লাগে সো যেটো আমি ভাগ কৰি আছো জাস্ট পাৱাৰটো মাইনাস কৰি দিম এইটোৰ দ্বাৰা এটো ভাগ কৰি আছো নহয় ইয়াত আছে x³ ইয়াত আছে কি x টু দি পাৱাৰ 6 গতিকে পাৱাৰ মাইনাস কৰি দিয়া ইমান ভাবিব না লাগে পাৱাৰ 6 ৰ পৰা পাৱাৰ 3 মাইনাস কৰিলে কিমান থাকিব 6 ৰ পৰা 3 বাদ দিলে 3 থাকিব দ্যাট মিন্স x পাৱাৰ 3 বাৰ ভাগ যাব বুজি পাইছা ভাগ কৰা হৈ গেল এতিয়া পূৰণ কৰি দিয়া এইটো পূৰণ কৰিব লাগিব ভাগ কৰাৰ পিছত পূৰণ কৰিব লাগিব পূৰণ কৰিলে কি কৰিব কি হৈ যাব পূৰণ কৰাতে মনত ৰাখিব পাৱাৰ প্লাস হৈ যাব ইয়াতে 3 আছে ইয়াতে 3 আছে গতিকে যোগ কৰিলে কিমান হ'ব পাৱাৰ 6 হৈ যাব x পাৱাৰ 6 আৰু এটো সিধা সিধি লিখিব লাগিব তাৰ পিছত x³ ৰ লগত 1 টো পূৰণ কৰিব লাগিব কিমান হ'ব আমাৰ 1 ৰ লগত x³ পূৰণ কৰিলে x³ হ'ব গতিকে x³ আমি লিখিম ক'ত স্কয়াৰৰ আগৰটোত কি হ'ব x³ হ'ব বুজি পাইছা 3 ৰ পিছতে 2 আছিল তাৰ মানে তাৰ আগৰটো এতিয়া আমি কি কৰিম মাইনাস কৰিম মাইনাস কৰাতে কি কৰিব লাগে সাইনটো চেঞ্জ কৰিব লাগে ইয়াতে প্লাস আছে গতিকে ইয়াতে কি দিম মাইনাস দিম ওলোটা ইয়াতে আমাৰ কিবা এটা সাইন হ'ব সোয়াছন ইয়াতে আছিল প্লাস ইয়াতে আছিল প্লাস প্লাসে প্লাসে দ্যাট মিন্স ইয়াতে প্লাস হ'ব বুজি পাইছা প্লাস হলে ইয়াতে মাইনাস দিব লাগিব ওলোটা হৈ যাব এটা আমি কি কৰিম মাইনাস কৰিম সেম আছে ক্যান্সেল যাব হল ইয়াতে x পাৱাৰ 6 ইয়াতে x পাৱাৰ 6 সেম আছে যদি ক্যান্সেল যাব আৰু এটা সেম আহিবই লাগিব প্ৰথমটো সেম আহিবই লাগিব বুজি পাইছা আৰু ইয়াতে কি থাকিল আমাৰ ইয়াতে x³ টো থাকি যাব কাৰণ ওপৰত কিবা মাইনাস কৰা বস্তুই নাই বা যোগ কৰিব লগা কোনো বস্তু নাই x³ এ থাকিব এতিয়া কথা হল x³ ৰ আগত সাইনটো কি হ'ব ইয়াত মনত ৰাখিবা x³ ৰ আগত মাইনাস হ'ব কি কাৰণে মাইনাস হ'ব কাৰণ ব্র্যাকেটত মাইনাস আছে ব্র্যাকেটত যেটো চিহ্ন থাকিব হেটো হে লিখিব লাগিব ওপৰটো বাদ ওপৰটো দেখিবই না লাগে বুজি পাইছা এইটো হে x³ ৰ চিহ্ন দ্যাট মিন্স x³ ৰ আগত মাইনাস আছে গতিকে মাইনাসটো আমি আহিব তাৰ পিছত চোৱা 3x² আগত প্লাস আছিল এটা হয় না ইয়াতে প্লাস এটা দিব লাগিব হা তাৰ পিছত ইয়াত মাইনাস কৰিব লগা কোনো বস্তু নাই গতিকে এটো এজ ইট ইজ নামি হ'ব প্লাস 3x² প্লাস 10 হল এতিয়া আকৌ আমি কি কৰিম ভাগ কৰি দিয়া ভাগ কৰিলে কি হ'ব একে প্ৰসেছত এইটোক ভাগ কৰিম এবাৰ ভাগ কৰোতে ইয়াত প্লাস ইয়াত আছে মাইনাস প্লাসে মাইনাসে কি হৈ যায় প্লাসে মাইনাসে মাইনাস গতিকে ইয়াতে কি দিম মাইনাস বুজি পাইছা ইয়াতে আছে x³ ইয়াতে আছে x³ তাৰ মানে সেম আছে সেম যদি আছে ক্যান্সেল যাব দ্যাট মিন্স 1 বাৰ ভাগ যাব নাইবা এনেকে ভাবিব পাৰা x পাৱাৰ 3 আছে ইয়াতে x পাৱাৰ 3 তাৰ মানে 3 ৰ পৰা 3 বাদ দিলে পাৱাৰ 0 থাকিব x পাৱাৰ 0 মানে কি 1 যিকোনো বস্তুৰ ওপৰত পাৱাৰ 0 থাকিলে এটাৰ আনসার কিমান হয় আমাৰ 1 হৈ যায়
বুজি পাইছা এনেকৈ যদি বুজি নাপোৱা এনেকৈ বুজিবা ওপৰতো x কিউব আছে ভাগ কৰি আছো x কিউবেৰ দ্বাৰা ভাগ কৰি আছো সেম সেম আছে কেনসেল যাব কিমান বাৰ ভাগ যাব সেম আছে তাৰ মানে একবাৰ ভাগ যাব বুজি পাইছা যেটো বুজি পাও এটোতে বুজি লবা মোটতে 1 বাৰ ভাগ যাব এতিয়া কি কৰিম আমাৰ ভাগ কৰা হৈ গল এতিয়া আমি পূৰণ কৰিম 1 ৰ লগত x কিউব পূৰণ কৰিলে কি হ'ব 1 ৰ লগত যি বস্তু পূৰণ নকৰো কিয় হেইটোই হ'ব 1 ৰ লগত x কিউব পূৰণ কৰিলে x কিউবই হ'ব ইয়াত চোৱা মাইনাস প্লাস কি হ'ব মাইনাস হ'ব প্ৰথমটো সেম আহিছে নহয় আহিবই লাগিব 1 ৰ লগত অন্তৰণ কৰিলে কিমান হ'ব আমাৰ 1 হ'ব 1 টো লিখিম কত ইয়াতে লিখিম না ইয়াতে লিখিম 1 টো লিখিব কত 10 ৰ তলত লিখিব লাগিব 1 বুজি পাইছা ইয়াতে প্লাস ইয়াতে মাইনাস গতিকে প্লাসে মাইনাসে মাইনাস 1 টো সে ইয়াতে লিখা নাই কি কারণে কারণ ইয়াতে x আছে 1 ৰ লগত x নাই গতিকে 10 ৰ তলত লিখিব লাগিব এতিয়া আমি সাইন টো চেঞ্জ কৰিম ইয়াতে আছে মাইনাস গতিকে প্লাস হয়নে ইয়াতে মাইনাস গতিকে প্লাস একেবাৰে সহজ প্ৰথমটো যাব ক্যান্সেল ইয়াত মাইনাস কৰিব লগা বস্তু নাই গতিকে এইটো নামি আহিব 3x তাৰ পিছত ইয়াতে কি হ'ব ইয়াৰ আগত কি আছে চিন প্লাস আছে হয়নে কারণ উপৰটো বাদ প্লাস ব্র্যাকেটত যেটো আছে এটো ধৰিব লাগে কারণ প্লাস 1 আছে প্লাস 1 আৰু প্লাস 10 যোগ কৰিলে কিমান হ'ব আমাৰ প্লাস 11 হল ইয়াত x কিউব ইয়াত আছে x তাৰ মানে এটো সৰু পাৱাৰ গতিকে আৰু ভাগ না যাব বুজি পাইছা গতিকে এটো আমাৰ কি ভাগ হে আৰু উপৰত যেটো ওলাল এটো কি আমাৰ ভাগফল সেটো লিখি দিম আমি এতেকে নির্ণয় ভাগ ফল কোশ্চেনত কি কৈছিল আমাৰ প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগক নিৰ্ণয় কৰা গতিকে ভাগফল কিমান হ'ব আমাৰ x কিউব মাইনাস 1 আৰু ভাগ হেক ভাগ এক মানে তলত যেটো বাকি থাকিল আমাৰ কিমান 3x plus 11 সো এটো কি আমাৰ ভাগফল আৰু ভাগক সো কোশ্চেন নম্বৰ 1 or 5 নম্বৰ কোশ্চেনটো আমাৰ হৈ গল ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম কোশ্চেন নম্বৰ 6 টো সো আজিলৈ ভিডিওটো মানে যদি ভিডিওটো তোমালোকৰ ভাল লাগি থাকে তেনহলে লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু যদি ভিডিওবিলাক ভাল লাগি থাকে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই দিয়া ভিডিওৰ নোটিফিকেশন পাব পাৰা আগতীয়াকৈ সো আজিলৈ থ্যাংক ইউ